হাজাৰ হাজাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাই হাতত মম লৈ সমদল। এই দৃশ্যলৈ মন কৰক। ধুবুৰী ৰাজপথত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী। ধুবুৰীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা এই সমদল উলিয়ায়। এই অনুষ্ঠানত উপস্থিত থাকে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, বিধায়ক ৱাজেদ আলী চৌধুৰী, 10 নং বিলাসীপাৰা সমষ্টিৰ আশাবাদী প্ৰাৰ্থী আলতাফ হুছেইনৰ লগতে কংগ্ৰেছ দলৰ কৰ্মকৰ্তা। জুবিন গাৰ্গৰ ন্যায় বিচাৰি এনেদৰে হাতে হাতে মম লৈ সমদল উলিওৱা দেখিবলৈ পোৱা গ'ল। এই সমদলত অংশগ্ৰহণ কৰে সাংসদ ৰকিবুল হুছেইন, 10 নং বিলাসীপাৰা সমষ্টিৰ কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী আলতাফ হুছেইন ডাঙৰীয়াৰ লগতে কংগ্ৰেছ দলৰ কৰ্মকৰ্তা। নিউজ ডেস্ক, এনি আছাম ডিজিটেল। মই শান্তিপূৰ্ণভাৱে নিজৰ নিজৰ ঘৰলৈ যাবলৈ অনুৰোধ জনালো। ধন্যবাদ। জয় অসম। সকলোৱে নিজৰ নিজৰ মমবাতিটো